নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেলটোৰ পৰা স্বাগতম কৰিছোঁ। গম পাই চাগে LPUP টিচাৰ ভেকেঞ্চি যোনটো ওলাব গৈ আছিলে, টিচাৰ ভেকেঞ্চিৰ মেৰিট লিষ্টৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিলে। 2024ত লাষ্টৰ ডিচেম্বৰত ওলোৱা কথা আছিলে, কিন্তু এটা অসুবিধাৰ কাৰণে এতিয়া 2025ত ওলাব গৈ আছে আপোনাৰ লিষ্টটো। আৰু ইয়াৰ মেইন ৰিজনটো কি আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। বহুতো বন্ধুসকলে অপেক্ষা কৰি আছিলে LPUPৰ ফাইনেল মেৰিট লিষ্টটো কেতিয়া ওলাব। গতিকে আপোনালোকক মই জনাব পাই সুখী হৈছোঁ যে যিসকল বন্ধুসকলে 18 মহীয়া DLED কোৰ্চ কৰিছিলে, ঠিক আছে না, 18 মহীয়া DLED কৰিছিলে, তেওঁলোকক ভেলিড কৰা হৈছে। গতিকে তেওঁলোকে এটা মন্তব্য প্ৰকাশ কৰিছে যে তেওঁলোকৰ সময়ত যিহেতু ভেকেঞ্চি চলাৰ সময়ত তেওঁলোকক কোৱা হৈছে অবৈধ বুলি, ইনভেলিড বুলি কোৱা হৈছিলে, যাৰ ফলত বহুতো 18 মহীয়া DLED কৰা বন্ধুসকলে এপ্লাই কৰিব পৰা নাছিলে। আৰু তেওঁলোকে এতিয়া এটা মন্তব্য দিছে যে যাৰ জৰিয়তে তেওঁলোকক ৰিঅ'পেন কৰিব লাগে পুনৰ, আৰু ৰিঅ'পেন কৰিলে কি হ'ব, তেওঁলোকে পুনৰ এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, এতিয়া পৰ্টেল ৰিঅ'পেনৰ কথাক লৈ এতিয়া বিতৰ্ক চলি আছে। বহুতো কেণ্ডিডেট আছে যিসকলে কৈ আছে ৰিঅ'পেন হ'ব নালাগে, কিন্তু বহুতো কেণ্ডিডেট আছে যাতে কৈ আছে যে ৰিঅ'পেন হ'ব লাগে। ৰিঅ'পেন হ'লে কি হ'ব, যিসকল 18 মহীয়া ডিপ্ল'মা কোৰ্চ কৰিছিলে তেওঁলোকৰ এটা সুবিধা প্ৰদান কৰিব যাতে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কি ডকুমেণ্ট লাগিব, টেট পাছৰ চাৰ্টিফিকেট লগতে মাৰ্কশ্বিট লাগিব, লগতে 18 মহীয়া DLED কৰা চাৰ্টিফিকেটটো লাগিব, আৰু কোৰ্টৰ এইটো জাজমেণ্টটো আপোনালোকক প্ৰয়োজন হ'ব যে এইটো ইনভেলিড বুলি ঘোষণা কৰা যোনটো জাজমেণ্ট এটা ৰিপৰ্ট আছিলে, সেই ৰিপৰ্টটো ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই লৈ যাব পাৰিব। আৰু এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই যে পৰ্টেলটো খুলিব নে নুখুলে, কিন্তু বন্ধুসকল তেওঁলোকে মন্তব্য যিহেতু আগবাঢ়িছে আৰু গভৰ্ণমেণ্টৰ ইয়াৰ ওপৰত ডিচিশ্যন লৈ আছে, আৰু অতি শীঘ্ৰে আপোনালোকৰ ফাইনেলাইজ কৰা হ'ব ডাটাটো। আৰু ফাইনেলাইজ কৰিলে আমি আপোনালোকক আমাৰ চেনেলৰ ফালৰ পৰা জনাই দিম। মুঠতে অলপ কেইদিন অপেক্ষা কৰি চাই লওক। আৰু যিসকল বন্ধুসকলে 18 মহীয়া DLED কৰিছিলে তেওঁলোকে টেনশ্যন নল'ব, যিহেতু আপোনালোকক ভেলিড কৰা হৈছে। গতিকে অতি শীঘ্ৰে আপোনালোকৰ কাৰণে কিবা হ'লেও সিদ্ধান্ত ল'ব গভৰ্ণমেণ্টে, এইটো নহয় যে সিদ্ধান্ত নলয়। আৰু 100% মোৰ চান্স লাগিছে আপোনালোকে LPUP যোনটো টিচাৰ ভেকেঞ্চি তাত পুনৰবাৰ এপ্লাই কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু পৰ্টেল খোলাৰ লগে লগে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। আৰু যিসকল বন্ধুসকলে মেৰিট লিষ্টৰ অপেক্ষা কৰি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট হৈছে, তেওঁলোকে টেনশ্যন নল'ব বন্ধুসকলে। আপোনালোকে মুঠতে এতিয়া দুটা কেটেগৰীত এতিয়া চাব পাৰিব, ৰেড জ'ন আৰু গ্ৰীণ জ'ন হিচাপে পৰিব। এতিয়া ক'ব নোৱাৰি, সময় সাপেক্ষে বস্তুবোৰ পৰিৱৰ্তন হৈ আছে। যিহেতু 18 মহীয়া ডিপ্ল'মা কোৰ্চ DLED কোৰ্চৰ কেণ্ডিডেটটো আহিব, তেনে অলপ পাৰ্চেণ্টেজটো অলপ হেৰফেৰ হোৱাৰ চান্স থাকিব পাৰে। গতিকে ফাইনেল আপডেট আহিলে আপোনালোকক জনাই দিম বাৰু, টেনশ্যন নল'ব। মুঠতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেট অহাৰ লগে লগে আপোনালোকক জনাই দিম, ঠিক আছে। আৰু জ্ঞান একাডেমী চেনেলৰ ফালৰ পৰা মই যিমান পাৰোঁ অসম টেটৰ ৰিলেটেড আপডেটৰ দি থাকোঁ। আৰু টেটকাম ৰিকমেণ্ড হয়তো গম পাইছে, টেটকাম ৰিকমেণ্ডৰ ডেটটো পিছুৱাই দিয়া হৈছে বন্ধুসকল। যিসকল বন্ধুসকল টেটকাম ৰিকমেণ্ড দিব বিচাৰিছিলে, ডেটটো আপোনালোকৰ 19 তাৰিখে কৰি দিছে জানুৱাৰী। আৰু এটা ভাল খবৰ বুলি ক'ব পাৰি, কাৰণ বহুতো বন্ধুসকল প্ৰিপাৰেশ্যনত নাছিলে। গতিকে প্ৰিপাৰেশ্যন কৰি থাকক, আপডেট আহিলে আপোনালোকক আৰু এডমিট আহিলে আপোনালোকক মই জনাই দিম চেনেলটোৰ ফালৰ পৰা। ধন্যবাদ।